নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা গা পা ধুই আহি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি দিনটোত কি কৰোঁ মই সকলোকে দেখুৱাই আছোঁ। মই এটা আজি ভাল খবৰ আছে, ভাল খবৰটো কি সকলোকে ক'ম বাৰু। আহকচোন ভিডিঅ'টো আগলৈ চাই যাওক। এইকেইদিন ঘৰত কাম কৰিবলৈ আছিলে, কাপোৰ অলপ আছিলে, কাপোৰখিনি সামৰি লওঁ। তাৰপিছত বাকী কাম কি আছে কৰোঁগৈ। কাম কৰি আছোঁ। বাহিৰত কোনোবা অহা নিচিনাও পাইছোঁ, কোন আহিছে ঠিক নাই। এবাৰ চাই আহোঁ কোন আহিছে বাৰু। বাহিৰত গৈ গম পালোঁ মাহীহঁত আহিছে, ধুমা ধুম। সেইকাৰণে কামকেইটা কৰিলোঁ। মাহীয়ে বৰ ধুনীয়া নাম গায়। মাহীয়ে গাব, মই ভিডিঅ' এটা কৰিম। মাহী কৰোঁনে? মাহীয়ে কৈছে ঠিক আছে, চাওকচোন ভিডিঅ'টো আগলৈ মাহীয়ে নাম গোৱা। আসাম খনি নীৰৱে কান্দিবা। বৈকুণ্ঠলৈ উদ্ধৱ তুমি নাই কান্দিবা। ও বদৰিকাই আসাম খনি উদ্ধৱ নীৰৱে পালিবা। বৈকুণ্ঠলৈ উদ্ধৱ তুমি না কান্দিবা। ও বদৰিকাই আসাম খনি উদ্ধৱ নীৰৱে পালিবা। বিচাৰিলে তুমি পাইবা উদ্ধৱ ভকতৰ মুখতে। মই যাওঁ বৈকুণ্ঠলৈ উদ্ধৱ তুমি না কান্দিবা। ও বদৰিকাই আসাম খনি উদ্ধৱ নীৰৱে পালিবা। উদ্ধৱ কান্দি কান্দি যায়
গীতা গালে নামটো সকলোৱে চাই কেনেকুৱা লাগিলে ক'বচোন। ময়ো সহযোগ কৰিলোঁ, বা আইতায়ো নামটো সহযোগ কৰিলে। ভালকৈ মই নাজানো বাৰু, যিমানখিনি পাৰোঁ গাইছোঁ। কেনেকুৱা লাগিছে জনাবচোন। মাহীহঁত এতিয়া যাব ওলাইছে ঘৰলৈ বাৰু। চাহ খাই কৰি মাহীহঁত ঘৰলৈ গ'ল। মই অথনি কৈছিলোঁ আপোনালোকক সকলোকে মোৰ ভাল খবৰ এটা আছে। মোৰ নহয়, একচুৱেলি ঘৰৰ সকলোৰে বাবে ভাল খবৰ। কাৰণ কিছুমান সৰু সৰু ভাল লগাবোৰো মানে সোমাই থাকে যিকোনো বস্তুৰ মাজতে। ভাল খবৰটো হৈছে আমাৰ ঘৰত ৰঙিলীৰ ল'ৰা দুটা হৈছে। সেই দুটা হৈছে এই দুটা, মানে ৰঙিলী মানে আমাৰ ছাগলীজনীৰ নাম। তাই পোৱালি দুটা দিছে। পাপা আৰু মামাই লগ লাগি ৰঙা সূতা বান্ধি দিছে। ৰঙা সূতা নাই যিহেতু মই ঊল দিলোঁ। ঊল দি সিহঁতক বান্ধি দিয়া গৈছে। ভাল লাগে সৰু সৰু এই জীৱ জন্তুৰ লগতে মানুহ থকাটো মই বেষ্ট বুলি ভাবোঁ। কাৰণ মানুহৰ আজিকালি গাঁৱলীয়া সমাজত মানুহৰ মাজত থাকিবলৈ বহুত টান হৈ গৈছে। এইবোৰৰ মাজতেই মই ব্যস্ত থাকি ভাল পাওঁ। বেলেগত ক'তো তেনেকৈ যোৱা নহয়, ঘৰৰ কোনো নাই যিহেতু। মই এই ছাগলী পোৱালি হাঁহ এনেকৈ লাগি থাকোঁ, ভাল লাগে মোৰ। হয়নে নহয় কথাষাৰ সকলোৱে কমেণ্টত জনাবচোন বাৰু। দুপৰীয়া ৰ'দত কম্বলবোৰ মেলি দিছিলোঁ। অলপ অলপ আমাৰ ইয়াত ঠাণ্ডা পৰিছে, কাৰণ পথাৰৰ জেগা যিহেতু কুঁৱলী পৰে। সামৰিলোঁ, সামৰি আছোঁ। ইফালে কাম কৰি হৈছে আৰু দিনটো এনেদৰেই মই পাৰ কৰিলোঁ আজি। এতিয়া প্ৰতিদিনৰ দৰে যিহেতু মই ভিডিঅ' শেষত কুৱেশ্যন দিম, কুৱেশ্যনখিনি দিম। সকলোৱে শেষলৈকে চাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি কুৱেশ্যনখিনিলৈ আগবাঢ়োঁ। আজি কুৱেশ্যনখিনিত আছে প্ৰকাশন পৰিষদ বঁটা পোৱা সাহিত্যিক আৰু গ্ৰন্থসমূহৰ নাম ক'ম মই আজি। সকলোৱে ভিডিঅ'টো চাই যাব। এফালে মই গ্ৰন্থ আৰু এফালে সাহিত্যিকৰ নাম লিখি দিছোঁ। প্ৰথম গ্ৰন্থখন হৈছে সেন্দুৰ, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। তাৰপিছত মোৰ আৰু পৃথিৱী, নৱকান্ত বৰুৱা। পিতা পুত্ৰ হৈছে হোমেন বৰগোহাঁই। তাৰপিছত 4 নম্বৰ আছে তাত নদী আছিল, সেইটো হৈছে মেদিনী চৌধুৰী। ৰাতি ফুলা ফুল হৈছে মহিম বৰা। 6 নম্বৰ হৈছে কাঁইট গোলাপ আৰু কাঁইট, নীলমণি ফুকন। তাৰ পাছতে 7 নম্বৰ আহিছিল ৰং মিলিৰ হাঁহি হৈছে ৰংবং তেৰাং। তাৰ পাছতেই হৈছে ৰামায়ণৰ ইতিবৃত্তি, ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মা। বিস্মৃতি ব্যতিক্ৰম হৈছে মুন্নী বৰকটকী। একেবাৰে শেষৰখন হৈছে এজাক মানুহ এখন অৰণ্য, হৈছে উমাকান্ত শৰ্মা। আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ, বাই।